আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে ছেকেণ্ড কিস্তি এই মাহৰ ভিতৰতে লাভ কৰিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, এতিয়ালৈকে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই বা এতিয়াও আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ভেৰিফাই লিষ্টটো চেক কৰা নাই, এই লিষ্টত নামটো আহিছে নে অহা নাই বা লিষ্টটো এতিয়া পোৱা নাই। এতিয়া কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ভেৰিফাই লিষ্টটো চেক কৰিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত আবেদন কৰিছিল, আজি কিন্তু সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এটা কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। এতিয়া ছেকেণ্ড লিষ্টত কোনসকল মানুহৰ নাম এপ্ৰুভ হৈছে বা কোনসকলে ছেকেণ্ড লিষ্টৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে 2025 চনত, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন এই মাহৰ ভিতৰত 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কোনসকলে ছেকেণ্ড কিস্তি লাভ কৰিব আৰু কোনসকলে ছেকেণ্ড কিস্তি লাভ নকৰে। আপোনালোকে যেতিয়া আবেদন কৰিছিল, তাত যিটো আপোনালোকে প্ৰজেক্ট জমা কৰিছিল, যদি আপোনালোকে বৰ্তমান সেইটো বিজনেছ কৰি আছে, আপোনাৰ বিজনেছটো চলি আছে বা আপোনালোকে যিকোনো এটা ব্যৱস্থা কৰি আছে বা দোকান দিছে, এতিয়া কিন্তু যিসকলে বিজনেছ কৰি আছে সেইসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যদি আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিছে কিন্তু আপোনালোকে একো বিজনেছ কৰা নাই, আপোনালোকে পইচা লৈছে, আপোনালোকে যিকোনো এটা বেলেগ কামত লগাই দিছে, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তি লাভ নকৰিব। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে বা যিসকলে বিজনেছ কৰি আছে, সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তি লাভ কৰিব 20 ফেব্ৰুৱাৰীৰ পৰা। যিসকলে ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, সেইসকলৰ ভেৰিফাই কাম আৰম্ভ হৈ যাব। যদি আপোনালোকে ছেকেণ্ড কিস্তি পোৱাৰ যোগ্য হয়, তেনেহ'লে আপোনালোকে ছেকেণ্ড কিস্তি লাভ কৰিব 20 ফেব্ৰুৱাৰীৰ পিছত। আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে 20 ফেব্ৰুৱাৰীৰ পিছত আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰা আৰম্ভ হৈ যাব। 20 ফেব্ৰুৱাৰীৰ পিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব। যদি আপোনালোকে পোৱাৰ যোগ্য হয়, তেনেহ'লে আপোনালোকে লাভ কৰিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম ভেৰিফাই হৈ গৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, আপোনাৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, আপোনালোকে এতিয়া আত্মনিৰ্ভৰ আঁচনি 2.0ৰ লিষ্টটো চেক কৰিব পৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু এটা আত্মনিৰ্ভৰ আঁচনি 2.0ৰ আৰু এটা ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ চিভিল স্ক'ৰ 700ৰ ওপৰত আছে, এতিয়া কিন্তু সেইসকলৰ ছেকেণ্ড লিষ্টত নাম আহি গৈছে। যিহেতু এতিয়াও আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম এতিয়াও চেছ হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে এতিয়াও মেছেজ বা এতিয়াও কল অহা নাই। যেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণ কৰাৰ কাম চেছ হ'ব, তাৰপিছত আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। আজি কিন্তু ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে আত্মনিৰ্ভৰ আঁচনি 2.0ৰ।